এই কাম আৰম্ভ হ'ব ডিসেম্বৰ মাহৰ পৰা আৰু এই কামৰ শুভ উদ্বোধন কৰিব বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সকলোকে নমস্কাৰ, মই আনটি বিশেষ ভিডিঅ'লৈ আজি আছোঁ। বৰ্তমান মই যোৰহাট মাজুলী সংযোগী দলঙৰ যি নিৰ্মাণ কাৰ্যস্থলী আছে তাত, আৰু এই নিৰ্মাণ কাৰ্যস্থলী আছিল আমাৰ মাজুলীৰ দক্ষিণপাট গাঁৱৰ সমীপত। যি দক্ষিণপাট কবিত গাঁও আছে, সেই দক্ষিণপাট কবিত গাঁৱৰ সমীপত আছে। আজি এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমান আজি নৱেম্বৰৰ মাহৰ শেষৰ দুসপ্তাহ চলি আছে। খুব কম দিনৰ ভিতৰত যোৰহাট মাজুলী সংযোগী দলঙৰ কাম আৰম্ভ হ'ব। পোনপ্ৰথমে মই এটা কথা ক'ব বিচাৰিম, যেতিয়া যোৰহাট মাজুলী সংযোগী দলঙৰ কাম বন্ধ হৈছিল আজিৰ পৰা ঠিক এক বছৰ আগত 24 চনত ছেপ্টেম্বৰ মাহত কাম বন্ধ হৈছিল। তেতিয়াই পৰেশে আৰু মই, আৰু আপোনালোকে জানে পৰেশ আৰু মই আমি একেলগে আহোঁ, একেলগে ভিডিঅ' বনাওঁ। আৰু পৰেশ আৰু মই যেতিয়া এই দলঙৰ ইয়াত আহিছিলোঁ, কাম বন্ধ হৈছে, কিয় বন্ধ হৈছে সেই বস্তুবিলাক চাবলৈ নিউজত খবৰ পায়, তেতিয়া আহি পেলাই ইয়াত দেখিছিলোঁ বহুতখিনি বিষয় আছিল। সেই বিষয়খিনি আগৰ ভিডিঅ'ত উল্লেখ কৰিছোঁ, এতিয়া আকৌ ৰিপিট নকৰোঁ। তেতিয়া আমি কিছুমান আমাৰ চ'ৰ্চত আমি গম পাইছিলোঁ যে এই যোৰহাট মাজুলী যি সংযোগী দলং, এই দলঙৰ কাম কৰি আছিল BRCয়ে। মেইন কাম পাইছিলে UP ব্ৰিজ কনষ্ট্ৰাকশ্যনে, তাৰপিছত BRCয়ে কৰি আছিলে। তাৰপিছত কিবা মনোমালিন্য হ'ল, সিহঁতৰ কি হ'ল নহ'ল সেইটো আমাৰ এতিয়া প্ৰয়োজন নাই, কাৰণ এতিয়ালৈকে সেই কথাটো কোনো গমেই নাপালে। যি হ'ল নহ'ল বাৰু পাছত আছে। নতুন টেণ্ডাৰ হ'ল, তেতিয়া আমি কৈছিলোঁ যে SP সিংলাই এইটো কাম পাব। তাৰপিছত নতুন টেণ্ডাৰ হ'ল আৰু এতিয়া বৰ্তমান গৈ SP সিংলাই সেই কাম পাইছে। আৰু এই কাম যি আমাৰ যোৰহাট মাজুলী সংযোগী দলঙৰ কাম আছে, এই কাম আৰম্ভ হ'ব ডিচেম্বৰ মাহৰ পৰা। আৰু এই কামৰ উদ্বোধন কৰিব বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইয়াত আৰু এটা কথা মই বুজি পোৱা নাই, কামটোতো আগত চলিয়ে আছিলে, কামটো বন্ধ হৈ গৈছে, আকৌ কামটো ডিচেম্বৰত হ'ব, আকৌ তেওঁ আহি ইয়াত আৰম্ভ কৰিব বুলি কৈছে। মানে ইয়াত নতুনকৈ বোলে কামটো হৈছে, তেতিয়া ইনগ্ৰেশ্যন কৰিবলৈ আহিছে, সেইটো এটা বেলেগ কথা। কামটো আকৌ মাজত ধৰি আকৌ তেওঁ কথাটো বুজি নাপালোঁ। আপোনালোকে কোনোবাই যদি জানে অকণমান কমেণ্টত ক'ব। সেইটো মই বেয়া ভাৱত কোৱা নাই, বস্তুটো মোৰ কনফিউজন আছে, সেইটো কাৰণেহে মই আপোনালোকক সুধিছোঁ। কামটো নতুন হ'লে কোনোবাই আহি উদ্বোধন কৰে, সেইটো বেলেগ কথা, কিন্তু মাজত হৈ থকা কাম এটা বন্ধ হৈ থকাৰ পিছত আকৌ SP সিংলাই টেণ্ডাৰটো পালে বুলিয়েই যে আকৌ কামটো নতুনকৈ কোনোবাই আহি সেইটো অলপ মোৰ কনফিউজন আছে। সেইটো এটা। আৰু মাজুলীৰ সন্তান হিচাপে সদায় বিচাৰোঁ যে আমাৰ যিখন যোৰহাট মাজুলী সংযোগী দলঙেই হওক, লাগে লখিমপুৰ মাজুলী সংযোগী দলঙেই হওক, যিমান সোনকালে হওক আমাৰ হ'ব লাগে। কাৰণ এতিয়া বৰ্তমান খৰালি, এতিয়া নদীত পানী নাই। যেতিয়া বাৰিষা আহিব তেতিয়া গোটেই নদী ভৰি পৰে। আপোনালোকে অকণমান চাওক, এফালে বৰ্তমান অকণমান দেখুৱাই দিয়ে, এফালে আপোনালোকে দেখিলে গম পাব যে বাৰিষাত আমি পৰেশেও দিছে বা ময়ো ভিডিঅ' দিছোঁ, আগতে এই জেগাবিলাকত গোটেই পানীয়ে ভৰি থাকে। এতিয়া যিবিলাক আপোনালোকে বগা বগা চাপৰিবোৰ দেখি আছে, ইয়াত কিন্তু পানীয়ে ভৰি থাকে। এতিয়া বৰ্তমান কিন্তু তাত পানী নাই, গোটেই সেইবিলাক মুকলি হৈ আছে। এতিয়াহে মুকলি হৈ আছে, আকৌ বাৰিষা অহাৰ লগে লগে সেই একেখিনি অসুবিধাই হ'ব। আমাৰ শিক্ষা বিভাগৰ লগত জড়িত যিবিলাক ষ্টুডেণ্ট, সিহঁতৰ এণ্ট্ৰেঞ্চ এক্সাম দিবলৈ অসুবিধা হৈ যায়। ব্যৱসায়ীসকলৰ যোৰহাট যাবলৈ, গুৱাহাটী যাবলৈ, মেডিকেল পাৰপাছত থকা মানুহৰ যোৰহাট যাবলৈ, গুৱাহাটী যাবলৈ, ডিব্ৰুগড় যাবলৈ অসুবিধা হৈ যায়। এতিয়া মঠমাৰ ENDটো হোৱাৰ কাৰণে আমাৰ সুবিধা হৈছে। কিন্তু যোৰহাট মাজুলী দলংখন আমাৰ কাৰণে নিতান্তই প্ৰয়োজন। কাৰণ কেলৈ, সেইখন হ'লে আমি দিনে ৰাতিয়ে অহা যোৱা কৰিব পাৰোঁ। যোৰহাটৰ লগত আমাৰ ডাইৰেক্ট ব্যৱস্থা হ'ব, আমাৰ কাৰণে সুবিধা হ'ব। লখিমপুৰ মাজুলী দলঙৰ কামো হৈ গৈছে, প্ৰায় হৈ গৈছে বুলি কৈছোঁ। কেলৈ, ধূনাগুৰি দলংখন প্ৰায় হৈ গ'ল। অপেনিং কৰাৰ কথা আছিলে নৱেম্বৰত। তাত কিন্তু আৰু এটা বস্তু আছিলে, তাত যিটো প্ৰজেক্ট আছিলে, সেই প্ৰজেক্টটো 11/2025 কমপ্লিট হোৱাৰ কথা আছিলে, গোটেই দলংখন ৰাস্তাৰ সৈতে। কিন্তু আজিলৈকে সেইটো বস্তু হোৱা নাই। দলংখন অপেনিঙৰ কথা আছিলে নৱেম্বৰত, এতিয়ালৈকে সেইটো হোৱা নাই। এই ডিলেনেছবিলাক অলপ বেয়া কাৰণ কেলৈ, সেইটো এনেকুৱা হয়, আশা দি বহুৱাই থোৱাৰ নিচিনা হয় ন। কাৰণ এটা প্ৰজেক্ট যেতিয়া হয়, আশা কৰোঁ যে সোনকালে হ'ব লাগে। আৰু মাজুলীৰ কাৰণে দলংকেইখন কিমান প্ৰয়োজন, বহু বাহিৰৰ মানুহে সেই কথাটো বুজি নাপায়। আমি মাজুলীয়ালসকলেহে সেই কথাটো জানো। কেলৈ, যেতিয়া বাৰিষা হয় আমি নাৱৰ ঘাটত আহি পেলাই লেচিসকলৰ মুখলৈ চাই থাকিব লাগে, নাও চলিব। বা ইয়াত যি এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট আছে, তেখেতসকলৰ মুখলৈ চাই থাকিব লাগে যে পানী কেনেকুৱা হৈছে, কি হৈছে। তেখেতসকলে সেইটোৰ ওপৰত বেছ কৰি নাওখন চলাবও পাৰে, বন্ধও কৰিব পাৰে, বা ৰাতিপুৱা যোৱা নাওখন আবেলি ঘূৰি নাহিব পাৰে। তেনেকুৱা এটা পৰ্যায়ৰ সন্মুখীন আমি হ'ব লগা হয়। আৰু কেতিয়াবা ইয়াৰ পৰা যাওঁতে, যোৰহাট গৈ পেলাই পাওঁতে 3-4 ঘণ্টাও লাগে, প্ৰপেলাৰত যাবৰ লাগে, দিশাহীন হৈ যায়, তেনেকুৱা নিচিনা
অসুবিধা কিছুমানো আমি ফেচ কৰি আহিছোঁ তো সেইবিলাক কাৰণে আমাক এই দুইখন দলং খুব সোনকালে লাগে আৰু ইয়াৰ মাজত এইবিলাক কি হৈ আছে নহৈ আছে সেইবিলাকত মোৰ মেটাৰ নহয় এই দুটা মুখ্য বিষয় আমাক দলং দুখন অতি সোনকালে লাগে আৰু এটা কথা কি ইয়াৰ আগৰটো যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত এটা কথা উল্লেখ কৰিছিলোঁ যে আমাৰ এই যিখন যোৰহাট মাজুলী সংযোগী দলং এই দলংখনো যিখন আমাৰ তিনিচুকীয়াত ঢলা শদিয়া দলং আছে সেই ঢলা শদিয়া মানে ঢলা আৰু শদিয়াক কানেক্ট কৰিছে সেই ঢলা শদিয়া দলংখনৰ নাম আছিল ডক্টৰ ভূপেন হাজৰিকা সেতু সেই দলংখনৰ সমান্তৰালকৈ মই আৰু পৰেশ আমি দুয়োজনে বেলেগৰ কথাটো মই বেলেগে কৰিছে যদিও মই নাজানো বেলেগৰটো মই পোৱা নাই আমি উল্লেখ কৰিছিলোঁ প্ৰত্যক্ষভাৱে এই আমাৰ যিখন যোৰহাট মাজুলী সংযোগী দলং এই দলংখনৰ নাম জুবিন গাৰ্গ সেতু হিচাপে আমাৰ জুবিনদাৰ স্মৰণত আমি এই দলংখনৰ নাম জুবিন গাৰ্গ সেতু হিচাপে আমি নামাকৰণ কৰাৰ দাবী কৰিছিলোঁ আৰু লগতে যি আমাৰ এই দলংখনৰ এইটো মূৰত আছে যিটো আমাৰ মাজুলী মূৰটো আছে ইএনডিটোৰ মূৰত তাত যেতিয়া পাম তাত প্ৰায় 100 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি জুবিনদাৰ আমি দাবী কৰিছিলোঁ আৰু সেই দাবীটো আমাৰ আজিও আছে আৰু জুবিনদা আজি আমাৰ মাজত নোহোৱা 60 দিন বেছি হৈ গ'ল আজিলৈকে তেওঁ ছিংগাপুৰত কেনেধৰণে ঢুকালে সেই বস্তুটোত কিন্তু নাই কোনো মানে আমাৰ যিসকল চতুৰ্থ স্তম্ভ বুলি কয় সেই মিডিয়াসকলৰ কিন্তু বহুত কিন্তু মানে আছিলে দায়িত্ব তেখেতসকলেও সেই বস্তুটো লাগি থকা নাই এতিয়া দেখিছোঁ জুবিনদা ক'ত খাইছিলে ক'ত গৈছিলে ক'ত কি কৰিছিলে কোনে কি দিছিলে সেইবিলাকত লাগি আছে সেইবিলাকত লাগি নাথাকি মই ভাবোঁ যে সকলোৱে অকল জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি দিলেই জুবিনদাই ন্যায় নাপায় এইটোও ক'বলৈ বিচৰা নাই যে ন্যায়িক ব্যৱস্থাৰ ওপৰত মোৰ ভৰসা নাই সেইটো নহয় ন্যায়িক ব্যৱস্থাৰ ওপৰত ভৰসা আছে কিন্তু মানে যিবিলাক দেখি আছোঁ নহয় সেইবিলাক দেখি পেলাই মানে কিবা এটা যেন মনতে প্ৰশ্নবোধক উঠিছে আৰু সেইটো অকল মোৰ মনত যে উঠিছে সেইটো নহয় আপোনালোকে যিমানসকলে চাই আছে সকলোৰে মনত সেই প্ৰশ্নবোধকটো চিনটো আছে আৰু আশা কৰিম খুব সোনকালে জুবিনদাৰ বিষয়টোৰ ওপৰত ওলাব যেহেতু SIT প্ৰতিবেদন দাখিল কৰিব আজি কেইদিনমানৰ পাছতে 9-10 তাৰিখৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি কৈছে তো সেই বস্তুখিনি পাছৰ পৰ্যায়ত কি হয় চোৱা যাওক আশা কৰিছোঁ যে জুবিনদাই সোনকালে ন্যায় পাব আৰু এটা কথা ওলাই আছিলে যে ইয়াত যে আহিছোঁ মেইন মুখ্য বিষয়টোৰ পৰাতো মই আঁতৰি গ'লোঁ বাৰু মেইন মুখ্য বিষয়টো হৈছে ইয়াত যে আজি আহিছোঁ ইয়াত আপোনালোকক কি দেখুৱাবলৈ আহিছোঁ ইয়াত দেখুৱাবলৈ বৰ্তমান একো নাই শুনিছিলোঁ যে SP সিংলাই কামটো পোৱাৰ পিছত ইয়াত বোলে কাম আৰম্ভ হৈছে বস্তু আনিছে তেনেকুৱা বুলি শুনিছিলোঁ কিন্তু ইয়াত আহি পেলাই দেখিলোঁ যে ইয়াত একো কাম আৰম্ভ হোৱা নাই ইয়াত একো বস্তু অহা নাই আপোনালোকে চাওক আগত যেনেকৈ যি বস্তু আছিলে চব তেনেকৈয়ে পৰি আছে ইয়াত একো নাই নতুনত্ব একো নাই চব তেনেকৈ আছে কিন্তু ডিচেম্বৰ মাহত কাম আৰম্ভ হ'ব বুলি শুনিছোঁ মুখ্যমন্ত্ৰী মহোদয় যি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ আহি পেলাই ইয়াত উদ্বোধন কৰিব বুলি শুনিছোঁ আৰু খুব সোনকালে কাম আৰম্ভ হওক লগতে ইয়াত বস্তু আহি পোৱা নাই কিন্তু যোৰহাট যি হাতীশাল আছে হাতীশালত বস্তু আহিছে বুলি শুনিছোঁ যিহেতু আমাৰ ইয়াত যিটো SP সিংলা কোম্পানী সেই SP সিংলা কোম্পানীয়ে আমাৰ যিখন ধুনাগুৰি ব্ৰিজ লখিমপুৰৰ সোৱণশিৰি তাৰ ওপৰতো সিহঁতিয়ে কাম কৰি আছে সেইটো কোম্পানীয়ে ইয়াত পাওঁতে তাৰ পৰা ইয়ালৈ বস্তু আনোতে বৰ বেছি সময় নালাগিব যিহেতু তাৰ পৰা ইয়ালৈ প্ৰায় 20 পৰা 25 কিলোমিটাৰ হ'ব তে সেইকণ ডিষ্টেঞ্চত ইয়াত কাম আৰম্ভ হওঁতে বৰ বেছি সময় নালাগিব তো এইখিনি আপডেটে আপোনালোকক জনালোঁ ইয়াত কিখিনি কাম হৈছে নহৈছে বুলি যিখিনি ওলাই আছে ইয়াত কোনো ধৰণৰ বৰ্তমানলৈকে কাম আৰম্ভ হোৱা নাই বা ইয়াত কোনো ধৰণৰ বস্তু আহি পোৱা নাই য'ত যি বস্তু যেনেকৈ আছিল তেনেকৈয়ে আছে আগন্তুক দিনত যেতিয়া কাম আৰম্ভ হ'ব তেতিয়া আপোনালোকক আৰু ডিটেইলছ দিম আৰু যদি আপোনালোকে মই যিখিনি আপডেট দিলোঁ এই আপডেটখিনি চাই যদি আপোনালোকৰ কিবা লাভ হৈছে বুলি ভাবে তেতিয়াহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজি ভিডিঅ'টো ইমানেই পুনৰ আনটি ভিডিঅ'ত লগ পাম নমস্কাৰ